হাই সকলোকে মানচেছ লাইফলৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ মানে মা ঘৰতে আছোঁ। কৈছিলোঁ যে এইটো দ্বিতীয়টো ব্লগ মা ঘৰৰ পৰা। এতিয়া সন্ধ্যা হ'ল, বৰশী চৰশী বাই আজৰি হৈ সকলো ওলাই আহিছোঁ অকণমান মেলালে বুলি। মেলা চাবলৈ সোমাব পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু ওলাই আহিছোঁ। ছোৱালী আৰু ভাগিন দুয়ো আমনি কৰি আছে, মেলা চাম। আহিছোঁহে, এনেকুৱা ভিৰ দেখিছোঁ ৰাস্তাৰ পৰা। আমি সোমাব পাৰিম বুলি আশা কৰা নাই, তথাপিতো সিহঁতৰ উৎপাতত লৈ আহিছোঁ। যদি সোমাব নোৱাৰোঁ তেতিয়াহ'লে নোসোমাওঁ। চাওঁচোন চেষ্টা কৰি কি হয়, ব'লক। নহয় নেহেজুম বান্ধি আছে মানুহ পাবলা টিকেট কৰাডোখৰতে এনেকুৱা ভিৰ, কিন্তু টিকেট কৰিলোঁ ভিতৰ চাইডে দেখিলোঁ যে মানে ভিৰটো কম নিচিনা, গতিকে সোমাই আহিলোঁ। টিকেট কৰাডোখৰতহে ভিৰ। এইবাৰ টিকেটটো একদম সন্মুখৰ গেটতে কৰিছে, গতিকে ভাবিলোঁ গেটত টিকেট কৰাখিনিতহে ভিৰ, ভিতৰত যিহেতু অলপ মুকলি দেখিলোঁ, ভাবিলোঁ সোমাই যাওঁ। এয়া ভাগিনটো যাবলৈ বৰ ইচ্ছা নাই, সি বৰ বেছি হেঁচা ঠেলাত গৈ ভাল নাপায়। তথাপিতো ভাবিলোঁ আমি সোমাই যাওঁ। লাহেকৈ সোমাই যাবলৈ বুলি ভাবি সোমাই গ'লোঁ। টিকেটো কৰি আহিলে মানুহজনে। কিন্তু কি হ'ল জানেনে, সোমাই বেছি দেৰি থাকিব নোৱাৰিলোঁ, একদম তুফান উভতি আহিলোঁ। বহুত বেছি ভিৰ আৰু একদম পূৰা ছাফকেশ্যন টাইপ হৈ গৈছে। মানুহজনে ক'লে মই যে একদম চেঞ্চলেছ হৈ যাম দেই এনেকৈ থাকিলে। তেওঁ তেনেকৈ ক'লে। ময়ো ভয় খাই গ'লোঁ, ল'ৰা ছোৱালী দুয়োটা যদি কিবা প্ৰব্লেম হৈ যাবলৈ হয়, মূৰ চুৰ ঘূৰাবলৈ হ'লে দিগদাৰ হ'ব। গতিকে আমি সোমালোঁ। অকণমান দেৰি মানে ক'তো উঠা নাই, একো চোৱা নাই, মাত্ৰ সোমাই গ'লোঁ যেনেকৈ আৰু তুফান বেগত ওলাই আহিলোঁ সেইদৰে। তাকে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, তাতে ভিতৰত সোমাই যাওঁতে কিমান ভিৰ আপোনালোকে চাব। আপোনালোক যদি সেইদিনাখন গৈছিলে তেতিয়াহ'লে জনাবচোন। মানে এতিয়া লাষ্ট হৈছেহি, খুলিব হৈছে স্কুলবোৰো, গতিকে মানুহবোৰে ভাবিছে যাওঁ। আৰু যিহেতু দেওবাৰ আছিলে, দেওবাৰ দিনাখন সকলোৰে অফিচ বন্ধ থাকে, গতিকে দিনটো খাই বৈ আজৰি হৈ ফ্ৰেছ হৈ লৈ ওলাই আহিবলৈ ভাল পায়। আমিও সেইটো ভাবিয়ে কৈছিলোঁ, কিন্তু নাই, এনেকুৱা ভিৰ কৃষ্ণ নোৱাৰি দেই। বেলেগ এদিন স্কুল কলেজবোৰ খোলক, আমি গোটেই নিজানত যাম এদিন অকলে নহয় মানে অকণমান মুকলি হ'ব তেতিয়া। গতিকে আজি বেছি নোৱাৰিলোঁ, অকণমান তাৰে দেখাইছোঁ আৰু যি পাৰিছোঁ। ক'তো উঠাটো ক'তো নাই দেই। মই মাত্ৰ এইবোৰ অকণমান ভিডিঅ' কৰি আনিছোঁ আপোনালোকৰ কাৰণেহে। তাৰপাছত কি হ'ল জানেনে, ছোৱালীটো তাত ক'তো উঠিব নাপালে, কিন্তু দেখিলে যে চকৰি ঘূৰা বা কিবা কিবি ঘূৰি থকা, তাই উঠিবলৈ এনেকুৱা হুলস্থুল লগালে। আহি ছাইডত যে হৈ আছিলে ট্ৰেড ফেয়াৰ, তাতে সোমালোহি। ইয়াতে অকণমান আকৌ আজি ঘূৰাই দিলোঁ। আৰু ঘূৰাই থাকোঁতে কি হ'ল জানেনে, মানুহজনে আজি আকৌ এটা টিক্কা, মানে এইটো টিক্কা আমি নিজে দি লোৱা নামহে কি নাজানো, এই মানে খেলিলে এইটো। আৰু তাৰপিছতে মানুহজনে একো নাপালে। ভাগিনটোৱে ক'লে ময়ো খেলোঁ, তাক খেলিবলৈ দিয়া হ'ল। সি আকৌ দুটাত টিকাই দিলে নহয়, 3টা টিকেট লৈ 2টাত টিকাই দিলে। আৰু এটা আছে লগাই দিয়া আৰু মইনা, তাৰপিছত আমি যাম কি ৰ'বা এইটো লাষ্টটো চাই গৈছে। ৰ'বা দাদাই এইটো 2টা পাই গৈছে। নহয় এইটো অৰিজিনেল হয়, এইটো নালাগে। চোৱা এইটো 18ত ৰ'ল, 18ত ৰ'ল চাবাই। 18 19 মানে এনেকুৱাত নগ'ল।
ৰবা ৰবা তাৰ কি ফূৰ্তি 3টা কুপন লৈ 20 টকীয়া 2টা উপহাৰ পালি চাউল বেগ আৰু এটা মিঠাতেল বটল আৰু 3 নম্বৰটো 17ত দিছিলে তাৰ কাৰডাল গৈ ৰ'লেগৈ 18ত 18 কৰি 18টোত চাইডত ৰ'ল অকণমানো নিটিকিলে হ'লেও ভাল লাগিলে আৰু সিও বহুত ফূৰ্তি পাইছে তাৰপাছতে তাৰ পৰা ওলাই আহিলোঁ আহি বাহঁতে ক'লে ফুচকা খাওঁ বহুত দিন খোৱা নাই আৰু আমি গোটেইকেইটা মিলি ফুচকা খাই ল'লোঁ এই পানীটো পৰি গ'ল চাগে তাৰ আছে পানীটো থেংক ইউ কোৱা তাৰ পাছতে আমি ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ কাৰণ আমি বাহঁতক থৈ আকৌ ঘৰলৈ আহিব লাগিব মানে তৰাজনলৈ আহিব লাগিব গতিকে এতিয়া যাওঁ ঘৰলৈ ঘৰত বাহঁতক থৈ ভাত পানী খাই আকৌ আমি উভতি আহিম ঘৰলৈ গতিকে ল'ৰালৈকে যাওঁ আৰু একেবাৰে ঘৰ আহি পাই ভিডিঅ' অ'পন কৰি ৰাখি থ'লোঁ এতিয়ালৈ আহোঁ তেতিয়াহ'লে বাই গুড নাইট আকৌ নেক্সট ব্লগত লগ পাই আছোঁ